দিনবোৰ গৈ থাকিল লগে লগে আটাইকেইখন হোষ্টেল সাজু হৈছিল ফ্ৰেছাৰ্ছৰ বাবে তেজপুৰ ইউনিভাৰ্চিটিত মুঠ তিনিটাকৈ ফ্ৰেছাৰ্ছ হয় প্ৰথম ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ যেটো আইচ ব্ৰেকিং বুলি কোৱা হয় দ্বিতীয়তে হোষ্টেল ফ্ৰেছাৰ্ছ আৰু শেষত কমিউনিটি হলত এটা জেনেৰেল ফ্ৰেছাৰ্ছ সকলোৰে বাবে সন্ধ্যাহাতৰ ডিপাৰ্টমেণ্টতো সেইদিনা ফ্ৰেছাৰ্ছ হৈ গ'ল আগবাঢ়ি গৈ ইন্ট্ৰডাকশ্যন দিয়াৰ বাদে সন্ধ্যাই বিশেষ একো ভাগ লোৱা নাছিল জুৰিহঁতে অৱশ্যে বিহু নাচিছিল সন্ধ্যাকো কৈছিল যদিও তাই বিশেষ মন নকৰিলে কিয় জানো ডিপাৰ্টমেণ্টত এতিয়াও ভয় ভয় এটা লাগি থাকে তাইৰ কিন্তু হোষ্টেলত সম্পূৰ্ণ উল্টা ৰুমমেট বিদিশা হোষ্টেল এডমিন বডিত থকা বাবে সোৱণশিৰিৰ ভিতৰ চৰালৈকে অবাধ গতি সন্ধ্যাৰ হোষ্টেল ফ্ৰেছাৰ্ছৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল বিভিন্ন প্ৰতিযোগিতাৰ তাৰ ভিতৰত উইং ডেকৰেশ্যন অন্যতম হোষ্টেলবোৰত কেইবাটাও ৰুম লাগি একোটাকৈ উইং হয় কাৰ উইংটো কিমান সজাই পৰাই ৰখা হৈছে সেইটো লৈ প্ৰতিযোগিতাখন ইয়াকে লৈ কেইদিনমান ধৰি সন্ধ্যাহতৰো গাত তত নাই কোনোবাই যদি ৰং বিৰং কাগজেৰে উইংবোৰ ভৰাইছে কোনোবাই আকৌ মৰাৰ পাখিৰে কোঠাবোৰ সজাইছে মুঠতে কোনো ৰৈ থকা নাই আজি হোষ্টেলত ফ্ৰেছাৰ্ছ কোনে পায় নকইনাৰ দৰে সজাইছে সোৱণশিৰিক ক্লাছৰ পৰা আহিয়েই গোটেইখন যেন বিয়াঘৰৰ দৰে দেখিছে সন্ধ্যাই সকলো ব্যস্ত টাকুৰি ঘূৰাৰ দৰে ঘূৰি আছে প্ৰিফেক্ট দীপা বা ৰীণা বাহঁত আগফাল গোটেইখন লাইট লগোৱা মানুহেৰে ভৰি আছে খুব সুন্দৰকৈ তিনিমহলীয়া হোষ্টেলটোত ওলমাই দিছে ৰঙা নীলা লাইটবোৰ ক্লাছৰ পৰা আহি পোৱাৰ পাছত তাইৰ মূৰতো পৰিল 100 বুৰি দায়িত্ব সন্ধ্যা ল'ৰা এটা প্লাষ্টিকৰ ফুল লৈ আহিব তোমাৰ তাতে ৰাখি থবাচোন মই আহি সজোৱা মানুহবোৰক দি দিম দৌৰাদৌৰিকৈ ওলাই যোৱা ৰীমাবাক দেখি সন্ধ্যাই বিদিশাক সুধিলে ৰীমাবা ইমান লৰালৰিকৈ কলৈ যায়নো বিউটি পাৰ্লাৰ চাগে বিদিশাই হাঁহি মাৰি ক'লে আচৰিত হৈছিল সন্ধ্যা ফ্ৰেছাৰ্ছক লৈ ইমান সাজোন কাচোন সকলোবোৰেইচোন ঘৰৰ মানুহে পিছে ৰীণাবাই গেষ্ট লিষ্টখন বিদিশাক খোজোতেহে সন্ধ্যাৰ ভুল ভাঙিল সোৱণশিৰিৰ উপৰিও অন্য হোষ্টেলসমূহৰ পৰা আন আন ল'ৰা ছোৱালীও ফ্ৰেছাৰ্ছলৈ আহিব যেন সঁচা অৰ্থত এখনি সম্পূৰ্ণ বিয়াঘৰ কোনে কয় হোষ্টেল ঘৰৰ পৰা বেলেগ বুলি এয়াতো এখনি হেঁপাহৰ ঘৰ এন্ধাৰ হোৱাৰ লগে লগে ৰঙানীলা লাইটেৰে জিলিকি উঠিল সোৱণশিৰি লাইট নহয় যেন হোষ্টেলৰ ছোৱালীবোৰৰ মনৰ হেঁপাহবোৰহে জিলিকি উঠিছে লাহে লাহে এজন এজনকৈ মানুহ আহিব ধৰিলে সোৱণশিৰি কমন ৰুমতে অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বিদিশাই পচন্দ কৰি দিয়া মতে ৰঙা ৰঙৰ চুৰিদাৰযোৰ পিন্ধিছিল সন্ধ্যাই আইঐ আজিচোন সোৱণশিৰিৰ কৃষ্ণচূড়া ফুলিছে দীপাবাই যাওঁতে চিঞৰি জোকাই থৈ গ'ল সন্ধ্যাক ফ্ৰেছাৰ্ছত জুনিয়ৰৰ বিশেষ কামৰ দায়িত্ব নাথাকে যদিও সকলোৰে চিনাকি হোৱাৰ বাবে হয়তো সন্ধ্যাৰ ওচৰত বিভিন্ন কামৰ দায়িত্ব আহি পৰিছিল ঘৰত কৰাৰ দৰে বিনা দ্বিধাই কৰিছিল তাই অলপ পাছতে হোষ্টেলৰ ৱাৰ্ডেন মেম সকলো পালেহি সন্ধ্যাই দেখিলে কালি লগ পোৱা জুপিতৰা মেমো সিহঁতৰ এছিষ্টেণ্ট ৱাৰ্ডেন আগবাঢ়ি গৈ মেমক মাতিলে তাই অহ তুমি ইয়াৰে নেকি মোৰ ছোৱালীয়ে হ'লা আৰু তুমি বৰ ধুনীয়া লাগিছে দেই সন্ধ্যা মূৰত হাত ফুৰাই ক'লে মেমে মনটো কিবা সতেজ লাগি গ'ল সন্ধ্যাৰ সঁচাকৈ কিছুমান মানুহে কিদৰে এনেকৈ মৰম কঢ়িয়াই ফুৰে বাৰু এতিয়ালৈকে অহা গেছখিনিৰ মাজত কফি বিলাই থাকোঁতে হঠাৎ সন্ধ্যাই চিনাকি মাত এটা শুনিলে ঐ ৰুণ সন্ধ্যাৰ ঘৰত মতা নাম ৰুণজুন কিন্তু এইটো নামেৰে ইয়াত তাইক কোনে মাতিলে দুৱাৰৰ মুখলৈ ঘূৰি চাই ফূৰ্তিত চিঞৰি উঠিল সন্ধ্যা ধন্দা তই পৰিৱেশ পাহৰি ল'ৰাজনক সাৱটি ধৰিলে তাই সিদ্ধাৰ্থ গোস্বামী তেজপুৰ ইউনিভাৰ্চিটিৰ এটা জনপ্ৰিয় নাম সংস্কৃত অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ সিদ্ধাৰ্থ সন্ধ্যাৰ মোমায়েকৰ ল'ৰা সম্বন্ধত ককায়েক নাটককে আদি কৰি ইউনিভাৰ্চিটিৰ বিভিন্ন কাম কাজৰ লগত জড়িত হোৱাৰ বাবে সিদ্ধাৰ্থক চিনি নোপোৱা মানুহ খুব কমেইহে আছে ইমান দিনে মোৰ খবৰ এটাও কৰা নাই ঘৰৰ মানুহক লগ পাই যেন সন্ধ্যা আকৌ ঘৰৰ সৰু ছোৱালীজনী হৈ পৰিল নহয়ও ৰিচাৰ্চৰ কামত ব্যস্ত আছিলোঁ তথাপি তোৰ খবৰ যিমান পাৰোঁ লৈছোঁ তোক ল'ৰা এজনৰ লগত চিনাকি কৰাই দিওঁ তহঁতৰ ক্লাছৰে সন্ধ্যাই কাষলৈ চাই দেখে চকুত দুষ্টালি হাঁহি লৈ সন্মুখত থিয় হৈছেহি অভিমন্যু হ'ব চিনাকি হ'বলৈ বাকী নাই খঙেৰে কৈ উঠিল সন্ধ্যাই হেই সিদ্ধাৰ্থ দা আই এম ডিছএপইণ্টেড দেই নতুন কাৰোবাৰ লগত চিনাকি হ'ম বুলি ইমান সাজি কাচি আহিলোঁ আপোনাৰ ভনীয়েক এওঁহে কৈ দিয়ক ভনীয়েকক আই এম নট ইণ্টাৰেষ্টেড ইয়াতো সন্ধ্যাক নেৰিলে সি কোনে জানো মাতে এই অভদ্ৰ চবক বুলি উচাত মাৰি ওলাই আহিল সন্ধ্যা ওলাই আহি বাহিৰতে দীপাবাক পাই কৈয়ে দিলে ফাৰ্ষ্ট ইয়েৰৰবোৰকনো কিয় এলাউ কৰিব লাগে এজনহে আহিছে তাকো সিদ্ধাৰ্থদাৰ লগত আৰু তেওঁকনো মানা কৰোঁ কেনেকৈ লাজ লাজকৈ কথাকেইটা কৈ আঁতৰি গ'ল দীপাবা সন্ধ্যাৰ পিছে পিছে সিদ্ধাৰ্থ বাহিৰ পালেহি কি হ'ল তোৰ এনেকৈ গুচি আহিলি যে এইডাল মস্ত অভদ্ৰ প্ৰথম দিনাৰ পৰা কামুৰি আছে মোক চিনাকি কৰাবলৈ আৰু বেলেগ মানুহ নাপালি
জোৰকৈ হাঁহি উঠিল সিদ্ধাৰ্থই। তাৰমানে সি কোৱা সেই সৰু ছোৱালীজনী তয়ে? সিদ্ধাৰ্থৰ কথাত আচৰিত হ'ল তাই। তাক হেনো অভিমন্যুৱে কৈছিল তাইৰ কথা। এজনী খুব মৰম লগা ছোৱালী আহিছে সিহঁতৰ ক্লাছত, একেবাৰে সৰু ছোৱালীৰ দৰে, সেইবাবে জোকাই ভাল লাগে। সি ল'ৰাটো তেনেকুৱাই, কিন্তু আচলতে ভাল, খুব ধুনীয়া নাটকো কৰে, মই আগৰ পৰাই চিনি পাওঁ। বুলি আঁতৰি গ'ল যদিও মনতে ভাবিলে তাই, এইটোৱে তাৰমানে ভালকৈও কয় তাইৰ কথা। ক'ব নোৱাৰাকৈ হাঁহি এটাও সৰিছিল সন্ধ্যাৰ মুখৰ পৰা। লাহে লাহে অনুষ্ঠান আৰম্ভ হ'ল। বিদিশা বাহঁতে জোৰ কৰাত এপাক বিহু নাছিলে সন্ধ্যাই। অনুষ্ঠান চলি থকা মাজতে সিদ্ধাৰ্থই সন্ধ্যাক কাষলৈ মাতি আনিলে। সৌ ছোৱালীজনীয়ে কফি পোৱা নাই, যা দিয়া। ইমানবোৰ ছোৱালী থাকোঁতে তোৰ চকু সেইজনীক যে? দুষ্টালি হাঁহিৰে খিলখিলকৈ সিদ্ধাৰ্থক চুকালে সন্ধ্যাই। চি দাদাই সোৱণশিৰি বদনাম নহওক বুলি কিবা এটা কৈছে, এওঁ আকৌ প্ৰত্যেকটো কথাতে বেয়া মিনিং। অভিমন্যুৰ টপককৈ উত্তৰ। খঙত আকৌ আঁতৰি আহিল সন্ধ্যা। হাতত কফি একাপ লৈ সন্মুখৰ বেয়া হৈ থকা ৰঙীন কাগজকেইখন ঠিক কৰি থকা বাজনীৰ ওচৰ পালেগৈ। এয়া লোৱা কফি। থেংক ইউ বুলি হাঁহি মুখেৰে উত্তৰ দিলে ছোৱালীজনীয়ে। তাইৰ নাম শিখা, ধনশিৰি হোষ্টেলৰ, এডুকেশ্যনত মাষ্টাৰ্ছ। সন্ধ্যাৰ জানি ভাল লাগিল, তাইও বিশ্বনাথ চাৰিআলিৰে হয়। লাহে লাহে অনুষ্ঠান শেষ হ'ল। সন্ধ্যাহঁতৰ উইংটোৱেই জিকিল প্ৰতিযোগিতাত। সন্ধ্যা হোষ্টেলত আৰু জনপ্ৰিয় হ'ল। যোৱাৰ সময়ত এবাৰত সন্ধ্যাক অকলে পাই অভিমন্যুৱে ফুচফুচাই ক'লে, মিছ বৰুৱা, অলপ বেছিয়ে ধুনীয়া কিন্তু আপুনি। ধেত বুলি আঁতৰি আহিলেও মনটো ক'ৰবাত ভাল লাগিল তাইৰ। বৰ নিলাজ দেই এই ল'ৰাটো। দুদিন পিছত জেনেৰেল ফ্ৰেছাৰ্ছ। পিছদিনা বনজুইৰ দৰে বিয়পিছিল খবৰটো। আজি 29 জুলাই, মানে মাজত মাত্ৰ দুদিন। হোষ্টেলৰ ছোৱালীবোৰে ভুৰ ভুৰাবলৈ লৈছিল। এইবোৰ কাৰণতে ভাল নালাগে, অলপতো টাইম দিয়ক। আমাৰোতো মন যায় ফ্ৰেছাৰ্ছ বুলি অলপ ভালকৈ কিবা প্ৰিপেয়াৰ কৰিবলৈ। ইয়াত চব দৌৰাদৌৰিয়ে, নহ'লে 6টাকৈ পৰীক্ষা পাতিবলৈ সময়ে নিমিলিব। বিদিশাই কৈ কৈ বুজাই আছিল সন্ধ্যাৰ আগত। হঠাৎ ছিনিয়ৰ ৰূপাবা সোমাই আহিল। বিদিশা, তোৰ ৰুমমেটে গান গাই কৈছিলি নহয়, তাই গান গাব ফ্ৰেছাৰ্ছত। সন্ধ্যা ৰেডি হোৱা। কথাখিনি কৈ হুৰমুৰকৈ ওলাই গ'ল ৰূপাবা। ৰূপাবা কালচাৰেল ছেক্ৰেটাৰী হ'বলা। কিন্তু মই তেনেকৈ ষ্টেজ প্ৰগ্ৰেম ইমান কৰা নাই বিদিশা বা, অসহায় হৈ ক'লে সন্ধ্যাই। একো নহয়ও, পাৰিবা তুমি, দুদিন আছে, ভালকৈ প্ৰেক্টিছ কৰা। উপায় নাপাই সন্ধ্যাই গান গোৱাৰে সিদ্ধান্ত ল'লে। তই গান গাবি নি? চাবি দেই, মানুহ নপলাই যাতে। পিছদিনা ডিপাৰ্টমেণ্টত অফ ক্লাছৰ আড্ডাত অভিমন্যুৱে জোকাবলৈ আৰম্ভ কৰিলে তাইক। তাৰ লগত সন্ধ্যাৰ সম্পৰ্কটো ইতিমধ্যে তুমিৰ পৰা তইলৈ সলনি হৈছিল। তাইৰ মতে ইমান অভদ্ৰ এটাক তুমি বুলি মাতিবলৈ মনে নাযায় তাৰ। বাকী যিয়েই নহওক, সিহঁতৰ এই চুপতিবোৰ বাকীকেইটাই খুব এনজয় কৰে বুলি সন্ধ্যাও বুজি পায়। অৱশ্যে গোটেইকেইটাই নহয় চাগে। অগাম, তোৰ শুনিবলৈ মন নাই যদি নাহিবি, হ'লতো? চেলাউৰি কোচাই উত্তৰ দিলে সন্ধ্যাই। কাজিয়াখন হয়তো দীঘলীয়াই হ'লহেঁতেন। তেনেকুৱাতে শৰ্মা ছাৰ আহি ওলোৱাত যেনিবা তাতেই ৰ'ল। ফ্ৰেছাৰ্ছৰ দিনা ৰাতিপুৱাৰ পৰা অলপ ভয় ভয় লাগি আছিল সন্ধ্যাৰ। তাতে ক্লাছত এই অভদ্ৰটোৱে কিবা বিলাহী চিলাহী নিব লাগিব নেকি ক বুলি আৰু তাইৰ মূৰটো গৰম কৰি আছিল। 6টা বজাৰ পৰা ফ্ৰেছাৰ্ছৰ কালচাৰেল প্ৰগ্ৰেম আৰম্ভ হোৱাৰ কথা। সিহঁত আটাইকেইটা গৈ কমিউনিটি হলত বহিছিলগৈ। বিহুৰ পৰা ফ্ৰেছাৰ্ছলৈকে এনে প্ৰগ্ৰেমবোৰ ইয়াতে হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামৰ কঠোৰ নিয়মবোৰ ইয়াত প্ৰচলন নহয় বাবে ষ্টুডেণ্টবোৰৰ বাবে কমিউনিটি হলটো বেছি প্ৰিয়। কত যে চিঞৰ, কত যে হাত চাপৰিৰ নীৰৱ সাক্ষী চাগে এই হলটো। প্ৰিয়াহঁতৰ হোষ্টেলৰে প্ৰেৰণাই এংকৰিং কৰিছিল। প্ৰথমে এটি গানেৰে আৰম্ভ হৈছিল অনুষ্ঠান। সন্ধ্যাৰ চকুৱে বিশেষ কাৰোবাক বিচাৰি থকাটো প্ৰিয়াই যেন ধৰিব পাৰিছিল। লাভ নাই, তেখেত নাহে চাগে, এতিয়ালৈকে নাইয়ে যেতিয়া। এই প্ৰিয়াজনীও যে দুদিনতে খুব বুজি পোৱা হৈছে তাইক। কৃত্ৰিম খং দেখুৱাই সন্ধ্যাই কৈ উঠিল, আমি কাৰোলৈ ৰৈও থকা নাই। আৰু এটা ডান্স প্ৰগ্ৰেমৰ পাছতেই সন্ধ্যাৰ গান। ইউনিভাৰ্চিটিত প্ৰথম প্ৰগ্ৰেম বাবে তাই এই সময়খিনি ধৰি ৰাখিব খোজে মোবাইলৰ কেমেৰাত। সেইবাবে প্ৰিয়াক লগ ধৰিলে। ঐ বল না, অলপ আগৰ পৰা মোৰ মোবাইলতে ৰেকৰ্ডিংটো কৰি দিবি। যা, নোৱাৰোঁ দেই তাত অকলে থিয় হৈ ৰেকৰ্ডিং কৰিবলৈ, অভিমন্যুক ক। একে চাতেই নাযাওঁ বুলি ক'লে প্ৰিয়াই। এইজনীও যে বৰ লাজ তাইৰ। উপায়ন্তৰ হৈ তাই অভিমন্যুকে কুটুৰিলে। অভি বল না প্লিজ। এটা চৰ্টত যাব পাৰোঁ। তাৰ চকুত সেই দুষ্টালিৰ চাউনি। কি চৰ্ট ক? এংকৰিং কৰি থকা ছোৱালীজনীৰ লগত মোক চিনাকি কৰাই দিবি।
কেনেকুৱা অসভ্য বাৰু ই বেলেগ সময়ত হোৱা হ'লে বৰ ভালকৈ জাৰিলে হয় ইয়াক কিন্তু এতিয়া জোকাই ল'লে নিজৰে ক্ষতি হ'ব দে দিম ব'ল এতিয়া প্ৰিয়া জুৰিহঁতক তাতে এৰি সন্ধ্যা আৰু অভিমন্যু আগুৱাই গৈছিল হঠাৎ অভিমন্যুৰ ফোনটো বাজি উঠিল ঐ কোৱা নাই আৰু এটা প্ৰগ্ৰেমৰ পাছতে হ'ব আৰু প্ৰিয়াহঁত পাছত আছে মই এইৰ লগত আগলৈ আহিছোঁ ৰেকৰ্ড কৰি দিব লাগে বোলে অ'কে আহা ফোনটো কাটি থ'লে সি ইতিমধ্যে সিহঁত আগ পাইছিলগৈ ছাউণ্ড বক্সটোৰ ওচৰতে অভিমন্যুক এৰি গ্ৰীণ ৰুমলৈ সোমাই গৈছিল সন্ধ্যা অলপ পাছতে প্ৰগ্ৰেম থকাৰ পাছতো তাইৰ মনটোত এটা প্ৰশ্নই দোলা দি আছিল অভিলৈ ফোনটো কোনে কৰিছিল বাৰু গ্ৰীণ ৰুমত বহি আছিল সন্ধ্যা ষ্টেজত জুৰিহঁতৰ বিহু নাচ ইয়াৰ পাছতেই তাইৰ পাল জুৰিয়ে সঁচাই বৰ ধুনীয়া বিহু নাচে স্কুল আৰু কলেজত সন্ধ্যাই বিহু ননচা নহয় সৰুতে ক'ৰবাত মৌকুঁৱৰীও হৈছিল পিছে লাহে লাহে বাদ দিলে কিন্তু এতিয়াও ঢোলৰ মাতটো শুনিলে তাইৰ গাটো কঁপি উঠে এবাৰ চাৰিওফালে মন কৰিলে কোনোবাই ভাৰতনাট্যমৰ সাজ পিন্ধি ৰৈ আছে কোনোবাই বেলেগ কিবা সকলোৰে আশা নিজৰ নিজৰ প্ৰতিভাবোৰ তুলি ধৰিব সন্ধ্যাই ভাবে আমাৰ চাৰিওফালে কিমান যে প্ৰতিভা আছে কিন্তু সকলোৱে স্বীকৃতি পায় জানো নাপায় কিছুমান প্ৰতিভা স্বীকৃতিৰ বাবে নহয় জীৱনটো জীয়াই থাকিবলৈও প্ৰয়োজনীয় হয় মাজে মাজে অলপ ভয়ো লাগিছে তাইৰ চাৰিওফালে ইমান মানুহ তেওঁ তাই অকলশৰীয়া কাৰণ চিনি নাপায় কাকো সঁচাই ভিৰৰ মাজত অকলশৰীয়া হোৱাটো আৰু বেছি ভয় লগা এই অভিটোক লৈ আনিব লাগিছিল ইয়ালৈকে অলপ হহুৱাই থাকিলে হয় এৰা সি হহুৱাব পাৰে তাইক খং উঠে যদিও তাই লাহে লাহে বুজি পোৱা হৈছে তাক অভিৰ কথা মনলৈ আহোঁতেই তাইৰ আকৌ ফোন কলটোলৈ মনত পৰিল কোন আছিল বাৰু কেনেবাকৈ নাই সি কেনেকৈ হ'বওতো পাৰে নহয় চাগে ঐ অল দ্য বেষ্ট দেই কথাবোৰ ভাবি থাকোঁতে কোনোবাই মাতিলে ঘূৰি চাই দেখে সোৱণশিৰিৰ ফ্ৰেছাৰ্ছত লগ পোৱা শিখাবা থেংক ইউ বা বৰ ভয় লাগিছে জানানে ইয়াতে ক'লে থিয় হৈ ক'লে সন্ধ্যাই হেই কিহৰ ভয় আকৌ মই জানো খুব ধুনীয়া হ'ব চাবা তোমাৰ গান সন্ধ্যাৰ হাতখন নিজৰ হাতলৈ আনি ক'লে শিখাই মই আছোঁ বাৰু দিয়া লগতে সন্ধ্যাৰ ভাল লাগিল এনেকুৱা সময়ত সঁচাই কাৰোবাক লাগে শিখাবাৰ উপস্থিতিয়ে সাহস দিলে সন্ধ্যাক So, I would now like to call on the stage Miss Sandharagini Borua. প্ৰেৰণাৰ এনাউন্সমেণ্টৰ পাছতেই মঞ্চলৈ উঠি গ'ল সন্ধ্যা কমিউনিটি হলৰ ষ্টেজটো বৰ ধুনীয়াকৈ সজাইছে বেলুনবোৰ ৰঙানীলা লাইটবোৰ সকলোৱেই যেন তাইলৈকে চাই হাঁহিছে সন্মুখত এজাউৰি হাত চাপৰি অসংখ্য চিঞৰ তাই কঁপিছে নেকি বাৰু হয়তো হয় হয়তো নহয় এবাৰ চকুকেইটা মুদি দিলে তাই মনলৈ মাকৰ মুখখন বাঢ়ি উঠিল চকু মেলি প্ৰথমে হ্ৰস্ব সুৰত আৰম্ভ কৰিছিল তাইৰ আটাইতকৈ প্ৰিয় গীতটিৰ মাজৰ কলিয়েটি যেন কাহ পৰি জিন গৈছিল কমিউনিটি হল ইমান নীৰৱ ফিল্ডৰ পৰা ক'ৰবাৰ এচাতি বতাহো মাৰিছিল নেকি হ'ব পাৰে তাৰ মাজৰে কাৰোবাৰ বুকুত যেন বৰদৈচিলাৰ ধুমুহা বলিছিল ষ্টেজত বগা ফুল থকা চুৰিদাৰ আৰু ৰঙা ৰঙৰ দুপাট্টাৰে সন্ধ্যাক দেখি তেওঁৰ যেন এনে লাগিছিল কোনো মানস প্ৰতিমা ঠিক 2 ছেকেণ্ডৰ এটা ব্যৱধান দি স্বাভাৱিক সুৰত সন্ধ্যা আৰম্ভ কৰিলে গানটো মিউজিকৰ তালে তালে গানটো শেষ হ'ল সন্ধ্যাই গমকে নাপালে এজাক হাত চাপৰি আৰু তেজাল যৌৱনৰ উল্লাসেৰে ভৰা চিঞৰৰ মাজত নামি আহিছিল সন্ধ্যা ষ্টেজৰ পৰা কোনোবাই ওৱান্স মোৰ বুলিও চিঞৰিছিল হ'বলা ষ্টেপকেইটাত নামিব লওঁতে হঠাৎ বেছি হেঁচা ঠেলাৰ বাবে ঠিক পৰি যাবলৈ লওঁতেই কোনোবাই হাতত ধৰি টানি আনিলে তাইক প্ৰথমে সাংঘাতিক ভয় খাইছিল যদিও ল'ৰাজন দেখি হাঁহি উঠিল তাইৰ পাগল নি ভালকৈ খোজ পেলাব নাজান তই হাতখন এৰি দি কৈ উঠিল অভিমন্যুৱে হ'ব দে তই আছ নহয় বচাবলৈ
হাঁহি হাঁহি ক'লে তাই, ব'ল প্ৰিয়াহঁতৰ ওচৰত যাওঁ। ৰচোন, এই অনুৰণো মোৰ লগত আছিল। তোক আনিবলৈ আগবাঢ়ি যাওঁতেই ক'ত গ'লগৈ জানো? ইফালে সিফালে চাই ক'লে অভিমন্যুৱে। কি অনুৰণ আহিছিল? তাইৰ গান শুনিলে সন্ধ্যাৰ বুকুখনত ঘপকৈ কিয় কঁপনি এটা উঠিছে বাৰু? কাৰোবাৰ নামৰ উচ্চাৰণতেই এনেকুৱা কিয় হয়? সি আহিছিল নেকি? সুধো নুসুধোকৈ সুধিলে সন্ধ্যাই। আহিছিল। তাৰ মোবাইলতে তোৰ ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ। তোৰ এই ফটোৱা ফোনডাল চাৰ্জ নাই হ'বলা, ছুইচ অফ হৈ গৈছিল। মোৰটোত আকৌ ভিডিঅ' ভাল নহয়। ল, এই বুলি ফোনটো তাইলৈ আগবঢ়াই দিলে সি। সন্ধ্যাৰ চকুকেইটা যেন জোখতকৈ বেছি ডাঙৰ হৈ গৈছিল। অনুৰণৰ মোবাইলত তাইৰ গান ৰেকৰ্ড। এই পাগলটোৰ কাম নাই নেকি বাৰু? আজিলৈকে ভালকৈ মতাই নাই তাক। কিয় জানো মাতো বুলিও তাক মতাই নহয় তাইৰ। আৰে, মানুহক মাতিবলৈ হ'লে অলপতো সিফালৰ পৰা সহজ হ'ব লাগিব। কিন্তু সেই অনুৰণ আৰু যি মুখেৰে মাত নুফুটা, কোনে মাতিবগৈ তাক? আৰু এইডালে তাৰ মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰি থৈছে। ঐ ব'ল, অনুৰণ হোষ্টেললৈ গ'ল বোলে, মেছেজ দিছে। কথাখিনি কৈ প্ৰিয়াহঁত থকাৰ ফালে আগবাঢ়িল অভিমন্যু। ইমান ধুনীয়া প্ৰগ্ৰেম এৰি কোন হোষ্টেললৈ যায় বাৰু? সঁচাই একদম বৰ এই অনুৰণ ল'ৰাটো, ভাবি ভাবি তাই প্ৰিয়াহঁতৰ ওচৰ পালেগৈ। মেৰি জান, কি গাইছা তুমি বুলি প্ৰিয়াই সাবতি ধৰিলে তাইক। বিহুৰ সাজেৰে জুৰিও আহি ওচৰ পালেহি। তাৰ পাছত ক্ৰমান্বয়ে প্ৰগ্ৰেমবোৰ হৈ গ'ল। সন্ধ্যাহঁতৰ ছিনিয়ৰ প্ৰাঞ্জল দাহঁতে হিয়া দিয়া নিয়াৰ কভাৰ গালে। এই যে গানটো শুনিয়ে থাকিব পাৰি সদায়। গানৰ লগে লগে সন্ধ্যাহঁতে চিঞৰিলে, যৌৱনে ক'লে আজি আই। মাজতে দাদা এজনে বাঁহী বজালে, কাঞ্চনজংঘা হোষ্টেলৰ কৃষ্ণমণি দা। কি আচৰিত বাঁহীৰ সুৰ! এনে সৰুৰে পৰাই বাঁহী বুলিলে পাগল সন্ধ্যা। চকু টিপ নমৰাকৈ চাই আছিল তাই। অন্তৰত কিমানখিনি অনুভৱ থাকিলে তাক বাঁহীৰ সুৰেৰে নিগৰাব পাৰে বাৰু? শেষত বিহু। অভিমন্যুহঁতৰ হোষ্টেলৰে বেদান্ত দাই গাইছে। কি মাত! সঁচাই টিউ যেন প্ৰতিভাৰ এক মুকলি পথাৰ। মোৰ জানৈ আকাশখন ধুনীয়াৰ পৰা কিনো চাৱনীৰে চালামুকৈলৈকে একো বাদ নপৰিল। সন্ধ্যা আৰু জুৰিক বিহু বুলিলে একোৱেই নালাগে। ঢোলৰ চেৱত হেঁপাহ পলাই নাছিলে সিহঁতে। সন্ধ্যাই টানি টানি অভিমন্যুকো নচোৱালে। এইটো আকৌ সঁচাকৈয়ে নাচিব নাজানে। নাচি নাচি নতুনৰ পৰা সন্ধ্যাহঁত হৈ পৰিল তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ স্বাভাৱিক সদস্য। শিথিল হৈ গ'ল 7:30 ইন টাইমৰ নিয়ম। ছিনিয়ৰৰ ৰেগিঙৰ ভয় এই চিঞৰবোৰৰ লগতেই যেন শেষ হ'ল। আকৌ এবাৰ কমিউনিটি হল জীপাল হ'ল এজাক নতুন যৌৱনেৰে। মুকলি ফিল্ডৰ বতাহজাকো যেন সাজু হ'ল কিছু নতুন কাহিনীৰ বাবে। প্ৰায় 10 বজাত প্ৰগ্ৰেম শেষ হোৱাত ৰুম পালেহি সন্ধ্যাহঁত। গানে গানে তুমি মোৰ, প্ৰাণে প্ৰাণে তুমি মোৰ। মেচত ভাত খাওঁতে তাইক দেখি দূৰৰ পৰাই চিঞৰি আহিল তৃণাবাই। এইবাৰ টিউৰ ল'ৰা শেষ, যিডাল হৈ খেল মাৰিছে আমাৰ সন্ধ্যাৰ ৰাগিনীয়ে। বাৰ কথাত হাঁহি উঠিল গোটেইকেইজনীয়ে। মেচৰ এই আড্ডাখনৰ বাবেই ভাত শেষ কৰোঁতে সদায় আধা ঘণ্টাৰ ওপৰ হয় সিহঁতৰ। ঠিক 11 মান বাজিছে। ভাত খাই আহি হোষ্টেলৰ নিয়মীয়া আড্ডাবোৰ শেষ কৰি বিচনাত পৰোঁতেই সন্ধ্যাৰ মনত পৰিল তাই এতিয়ালৈকে ভিডিঅ'টো চোৱাই নাই। কিন্তু অনুৰণক নাই, তাক নোৱাৰি। সন্ধ্যাই অভিমন্যুলৈ ফোন লগালে। ইমান ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? ফোনটো ধৰিয়েই পাগলামি তাৰ। ঐ, এই ৰাতিখন মাথাটো গৰম নকৰিবি, এটা কথাৰ কাৰণে ফোন কৰিলোঁ। খঙতে ক'লে সন্ধ্যাই। ক জল্দি, মোৰো তোৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিব মন নাই। লেভেল শুন না তাৰ, মনতে ভাবিলে যদিও নক'লে তাই। শুন, অনুৰণৰ পৰা মোৰ ভিডিঅ'টো লৈ মোক চেণ্ড কৰ না। মাতটো মিহি কৰি সন্ধ্যাই আবদাৰ কৰিলে। তই খুজিল আকৌ? মই ল'ম, আকৌ তোক দিম, তাতকৈ ডাইৰেক্ট তাৰ পৰাই ল। কেনেকৈ বুজাই তাই ইয়াক? তাই আকৌ চেষ্টা কৰিলে। একো নহয়, দে না লৈ মোক প্লিজ। নোৱাৰ দেই, টোপনি ধৰিছে এতিয়া, কামোৰ নিদিবি মোক। গুড নাইট। ফোনটো কাটি দিলে সি। কেনেকুৱা ল'ৰা ই, একদম দেখিবলৈ মন নাযায়। কথা এটা ক'লে কিয় বুজি নাপায় মানে? খঙে যেন চুলিৰ আগ পালেগৈ সন্ধ্যাৰ। কি কৰা যায়? উপায় নাপায় ক্লাছৰ গ্ৰুপৰ পৰা অনুৰণৰ নম্বৰটো লৈ মোবাইলত ছেভ কৰি এটা মেছেজ টাইপ কৰিলে তাই। হেই, আৰ ইউ দেয়াৰ মিছ সন্ধ্যা?
1-2কৈ প্ৰায় 5 মিনিট পাৰ হ'ল সি অনলাইন নাই যদিও ডেলিভাৰ হৈছিল চিন কৰা নাই কি বা ভাবিছে ৰাতি 11টাত মেছেজ দিয়া দেখি ধেত তাই দিবই নালাগিছিল নেকি বাৰু ব্লুটিক অহাই নাই নীলা ৰঙৰ সেই সৰু চিন দুডালে কেনেকৈ যে কঢ়িয়াই লৈ ফুৰে অনুভূতিবোৰ মেছেজ চোৱাৰ কোনো লক্ষণ নেদেখি শুবলৈ সাজু হৈছিল সন্ধ্যা ডাটাটো অফ কৰিবলৈ লওঁতেই মেছেজৰ টোনটো বাজি উঠিল হাই কোৱাচোন অনুৰণৰ মেছেজ ক'ব নোৱাৰাকৈ হাঁহি এটা জিলিকি উঠিল সন্ধ্যাৰ মুখত বুকুখন আকৌ যেন কঁপি উঠিল খিৰিকীখন খোলা আছিল বাবে হ'বলা আহু আহু কৰা বতাহজাকে কোবাইছিল চাগে সন্ধ্যা অনুৰণৰ মেছেজ অহাৰ পিছত 1 মিনিটমান কি দিব ভাবি থাকোঁতেই গ'ল সন্ধ্যাৰ কেনেকৈ সুধিব কি সুধিব বাৰু তাই তাৰ শান্ত কথা নোকোৱা মুখখনলৈ মনত পৰিল বাৰে বাৰে তেনেকুৱাতে আকৌ এটা মেছেজ তাৰ আজি মোলৈ মনত পৰিল যে কি আজি মোলৈ মনত পৰিল মানে আৰু আগতে পৰিব লাগিছিল নেকি কি কয় মানে বুকুৰ ধপধপনিচোন বাঢ়ি আহিছে তাইৰ ইমান বতাহ মাৰিছেনে বাহিৰত ৰিপ্লাই কি দিব ভাবি ভাবি শেষত এটা মেছেজ টাইপ কৰিলে সন্ধ্যাই নহয় একচুৱেলি তোমাৰ নাম্বাৰটো নাছিলেই মোৰ তাত আৰু কোৱা কেইটাত আহিলা আজি প্ৰগ্ৰেম চাই লগে লগেই ৰিপ্লাই বাহ এখেতে কথা পাতিবও জানে মানে সন্মুখত অকল এতিয়াচোন নিজেই কথা উলিয়াই আছে বাৰু ভালে তাইৰ নিজকে অলপ মুকলি যেন লাগিল মিচিকীয়া হাঁহিৰে মোবাইলৰ কিপেডত আঙুলি বুলালে তাই একেবাৰে চেছ হোৱাৰ পিছত তুমিহে জল্দি গুচি গ'লা তোমাৰটো চাই গুচি আহিলোঁ আৰু কেনে হৈছিল মোৰ গানটো বুলি সুধিব খুজিও ৰৈ গ'ল তাই সুধিব জানো নাই ই এনেও যেন তেন কিবা এটা কৈ থৈ দিব আৰু পাছত তাইৰ বেয়া লাগিব হোষ্টেলততো আজি সকলোৱে কৈছে তাইক বহুত ধুনীয়া গাইছে বুলি এতিয়া ইয়াৰ পৰা সোনকালে ভিডিঅ'টো লোৱাই ভাল হ'ব বুলি মেছেজ টাইপ কৰিলে একচুৱেলি তোমাৰ তাত মোৰ গানৰ ভিডিঅ'টো আছিলে দিব পাৰিবা নেকি এতিয়া মই ডিলেট কৰি দিলোঁ নহয় সেইটো কি ডিলেট কৰিলে খঙে যেন মুখখন ৰঙা কৰিব তাইৰ মোবাইলটোকে যেন দলিয়াই দিবলৈ মন গৈছে কেনেকুৱা ধৰণৰ ল'ৰাই এটলিষ্ট মোক চেণ্ডটো কৰি ল অভিমন্যুৰ ওপৰতে খং উঠিল তাইৰ কি দৰকাৰ আছিল এইটোৰ মোবাইলত ৰেকৰ্ড কৰাৰ এতিয়া এয়াহে হ'ল ইমান কাকো কেয়াৰ নকৰা কেনেকৈ হ'ব পাৰে বাদ দে কথাই নাপাতো ইয়াৰ লগত বুলি বহি আছিল তাই বিচনাতে অলপ সময় খুব খং উঠিছিল সন্ধ্যাৰ খংবোৰ আকৌ এটা সময়ত চকু পানীলৈ সলনি হৈ যায় হয়তো এতিয়াও তেনেকুৱাই হ'লহেঁতেন কিন্তু ঠিক 2 মিনিটমানৰ পাছত মেছেজ টোনটো বাজি উঠিল বিৰক্তিৰে মোবাইলটো আনি চাওঁতেই দেখিলে অনুৰণে তাইৰ ভিডিঅ'টো পঠিয়াইছে লগত এটা মেছেজ খুব খং উঠিল চাগে ন চৰি অলপ ধেমালি কৰিলোঁ আবেলিৰ হেঙুলীয়া আভা অলপ যেন বিয়পি পৰিল সন্ধ্যাৰ মুখত আচৰিতে ল'ৰাটো ধেমালি কৰিবও জানে তাকো এনেকৈ কি যে নহয় লাহে লাহে মেছেজটো টাইপ কৰিলে তাই ভয় খুৱাই দিছিলা তুমি দেই বাই দ্য ৱে থেংকছ ৱেলকাম আৰু একো নিদিওঁ বুলি ভিডিঅ'টো চাবলৈ ল'লে তাই ভালে আছিল প্ৰথম প্ৰগ্ৰেম হিচাপে গানৰ মাজে মাজে যে চিঞৰবোৰ তাই যিমান ভয় খাই আছিল তাৰ তুলনাত ভালেই হৈছে বাৰু চোৱা হোৱাত বাথৰুমৰ পৰা আহি শু বুলি বিচনাত পৰোঁতেই আকৌ বাজি উঠিল মেছেজ টোনটো ঐ শুনা অনুৰণৰ মেছেজ কোৱা গানটো ধুনীয়া গাইছিলা আজি
আকৌ ইমুঠি হাঁহিৰ আবিৰ পৰিছিল সন্ধ্যাৰ মুখত ক'ব নোৱাৰাকৈ। গান গাই অহাৰ পাছৰে পৰা বহুতেই ভাল লাগিল বুলি কৈছে তাইক। কোনোবাই তাইৰ মাতৰ তাইৰ হাঁহিৰ শলাগ লৈ দীঘলীয়া বক্তৃতাও দিছে। কতা এইবাৰৰ দৰেচোন এনেকৈ মনটো ভৰি উঠাই নাছিল। কেতিয়াবা কাৰোবাৰ সৰু সৰু কথাতেই মনটো ক'ব নোৱাৰাকৈ ভাল লাগি যায়। সন্ধ্যাৰো লাগিছিল। থেংক ইউ ৰণ। ৰণ বুলি কিয় লিখিলে বাৰু তাই নাজানে। কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ একোৱেইচোন নাহে, আহে মাথো কিছু ভাল লগা সংজ্ঞাবিহীনভাৱে। কিয় জানো তাক ৰণ বুলি মাতিবলৈ মন গ'ল তাইৰ। বুকুত ভাল লগাবোৰ লৈ টোপনিত পৰিল সন্ধ্যা। ঐ ফাঁকিবাজ, ঢকা দিলি তই মোক। ৰাতিপুৱা ডিপাৰ্টমেণ্টত সোমাই অভিমন্যুৱে ক'লে সন্ধ্যাক। কিহে পালে আকৌ এইটোক ৰাতিপুৱাই? কি ধোকা দিলোঁ বা মই? সুধিলে তাই। কালি এংকৰিং কৰিছিল যে প্ৰেৰণা, তাইক চিনাকি কৰাই দিম বুলি নিদিলি যে? খং খং ভাৱেৰে তাৰ উত্তৰ। বাপৰে, তোৰ চাগে ৰাতি টোপনিয়ে নাহিল। হ'ব দে, 10:30 ব্ৰেকত লগ কৰাই দিম। 10:30 হোৱাৰ লগে লগে আকৌ সন্ধ্যাক খাটনি ধৰিলেহি। আচৰিত, ইমান কিয় এনেকুৱা মানে? একদম নিলাজ। ভাল কামোৰ দিব পাৰ দেই বুলি সিহঁত এমিনিটিৰ ফালে ওলাই গ'ল। এতিয়া অফ ক্লাছ, গতিকে এমিনিটতকৈ ভাল আড্ডাৰ ঠাই কি হ'ব পাৰে? চাৰিওফালে ষ্টুডেণ্টৰ অহা যোৱা চলিয়ে আছে। ঘূৰণীয়া টেবুল কেইখনৰ পৰা চাহৰ ধোৱাৰ লগে লগে আড্ডাৰ সুৰো উৰি আহিছে। কোনোবাই কৰিডৰটোৰ টেবুলখনত বহিয়ে পেপাৰখন মেলিছে, কোনোবাই চিংৰা, কোনোবাই পেটিছ। বিশ্ববিদ্যালয়ৰ এটা সতেজ ৰাতিপুৱা। অভিমন্যুৰ ভাগ্য ভাল, সেই সময়ত প্ৰেৰণা তাতেই আছিল। তাই সন্ধ্যাহঁততকৈ এটা বেটছ ছিনিয়ৰ। এমিনিটিত সোমাই পুৱা বাওঁফালৰ গছজোপাৰ তলৰ ঘূৰণীয়া চকীখনতে বহি আছিল প্ৰেৰণা। হাই প্ৰেৰণা বা, কফি লৈছা? খাই থকা দেখিছিল যদিও সুধিব লাগে কাৰণেই সুধিলে সন্ধ্যাই। হেই সন্ধ্যা, আহা আহা, কালি সঁচাকৈ বহুত ধুনীয়া লাগিল দেই তোমাৰ গান। হাঁহি মুখেৰে উত্তৰ দিলে তাই। থেংক ইউ এলট। বাই দ্য ৱে বা, এয়া মোৰ ফ্ৰেণ্ড অভিমন্যু। দেৰি নকৰি চিনাকি পৰ্ব আৰম্ভ কৰি দিলে সন্ধ্যাই। নহ'লে ই যি মানুহ, নিজে চিনাকি হৈ তাইৰো নাক কাণ কাটিব। হেল্ল' অভিমন্যু, একুমোৰা হাঁহিৰে মাতিলে প্ৰেৰণাই। সন্ধ্যাই মনতে ভাবিলে, এইডালে অভাৰস্মাৰ্ট দেখাব গৈ যা তা নবকিলেই হয়। হেল্ল', কালি তুমিয়ে কৰিছিলা নহয় এংকৰিং? সঁচাই ভাল লাগিল বহুত, নহ'লে যে গোটেই প্ৰগ্ৰেমখনেই বৰ লাগিল হয়। তুমি এটা গান গাব পাৰিলা হয়, বৰ ধুনীয়া তোমাৰ মাতটো। মুখখন যিমান পাৰে সিমান ইনোচেণ্ট লুক এটা আনিবলৈ চেষ্টা কৰি ক'লে অভিমন্যুৱে। খঙত চেলাউৰি থুপ খাই আহিছিল সন্ধ্যাৰ। এনেকুৱা ফাঁকি দিব পাৰি? কালি নিজেই প্ৰিয়াহঁতৰ আগত কৈছিল, এংকৰিং কৰাজনীয়ে বৰ কৰিছে, একো ভাল লগা নাই, মাতটো টেকটেকীয়া। আৰু এতিয়া তাৰ কমপ্লিমেণ্ট কি চাবা? দুয়োটাৰে কথা যেন শেষেই নহ'ব। চেনি দিয়াত যেন PhD কৰি আহিছে এই ল'ৰাটোৱে। অভি, আমি যাওঁ ব'ল, শৰ্মা ছাৰ আহিব এতিয়া। ইচ্ছা কৰিয়েই সিহঁতৰ কথাৰ মাজতে মাতি দিলে তাই। অঁ ব'ল আৰু। খং উঠিছে বুলি তাৰ কথাৰ সুৰতে গম পাইছিল সন্ধ্যাই। বাই অভিমন্যু, লগ পাম দিয়া। প্ৰেৰণায়ো খোজ ল'লে লগৰ এজনীৰ লগত। কেনেকুৱা ফাল্টু তই, ইমান তেলিয়াব কেনেকৈ পাৰ? কালি কি কৈছিলি? ফটুৱা এংকৰিং, আৰু এতিয়া কৈছ তোমাৰ এংকৰিংটোৱে ভাল লাগিল। কিয় মানে এনেকুৱা তই? একে উশাহতে কোৱা সন্ধ্যাৰ কথাখিনি শুনি হাঁহি উঠিল অভিমন্যুৱে। তুমি নুবুজিবা দেহা, এয়াই মোৰ টেকনিক, মাছ এনেকৈয়ে হাতলৈ আহে। গৌৰৱৰ হাঁহি এটাৰে ক'লেহি। সন্ধ্যাৰ যেন দুগুণ খং উঠিল। ছোৱালীবোৰক কি মাছ বুলি ভাব হা তই? তোৰ নিচিনা ফটুৱা ল'ৰাক মই ঘূৰিও নাচাওঁ, বুজিছ? অ' মাদাৰ ইণ্ডিয়া, মোৰ ইমান বেয়া অৱস্থা হোৱা নাই যে তোৰ লগত ট্ৰাই মাৰিম। সন্ধ্যাৰ গালখনত চিকুট এটা মাৰি কৈ ডিপাৰ্টমেণ্টলৈ সোমাই গৈছিল সি। মোৰো একো বেয়া অৱস্থা হোৱা নাই যে এনে এটা আধা বলিয়ালে চাম। ভোৰভৰাই ক্লাছত সোমাই বেঞ্চত বহিলগৈ তাই। ছাৰ অহা নাছিল বাবে মোবাইলটোকে উলিয়াই লওঁতে দেখিলে তাই অথনিয়ে অহা এটা মেছেজ। ঐ ক'ত আছা? লগত জিলিকি আছিল অনুৰাণ নামটো।